মানে চাওক, এতিয়া এই যিটো কথা আপুনি কৈছে বা তেখেতে কৈছে, এই বিষয়সমূহ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ ৰাইজে কৰিছে। ৰাইজে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যোৱা মিডিয়া কনক্লেভত এই কথাটো ঘোষণা কৰিছে আৰু চৰকাৰে এটা ডেট ফিক্স কৰিছে। এনেকুৱা নহয় যে ক'ব লাগে কাৰণে কোৱা নাই, মুখ্যমন্ত্ৰীয়ে একদম টাইম বাউণ্ড কৰিছে 16 আগষ্টত আৰম্ভ কৰি। তো আমি এতিয়া কেনেকে আৰম্ভ হয় সেই পাৰ্টিকুলাৰ দিনটোলৈ অপেক্ষা কৰিব লাগিব। আৰু আমি আশাবাদী, ভাৰতীয় জনতা পাৰ্টি আশাবাদী যে আমাৰ নেতাই, অসমৰ মুখ্যমন্ত্ৰী মানে ভাৰতীয় জনতা পাৰ্টিৰ অসমৰ সৰ্বোচ্চ নেতা, তেখেতে যিটো কথা কৈছে, ইমান দিনে তেখেতে যিমানখিনি কথা কৈছিলে গোটেইখিনি কৰিছে। তেওঁ কৈছিলে যে UCC আনিম, প্ৰথম এছেম্বলিত আনিছে, উচ্ছেদ হ'ব, হৈছে। আমি যিখিনি ব্যৱস্থা জনজাতিকৰণৰ পৰা আৰম্ভ কৰি অসম চুক্তি ৰূপায়ণলৈকে সকলো ক্ষেত্ৰতে চৰকাৰে ব্যৱস্থা যিমানখিনি চৰকাৰৰ এখতিয়াৰৰ ভিতৰত আছে চৰকাৰে কৰিছে আৰু অনাগত দিনতো কৰিব। সেইকাৰণে ইমান ডাঙৰ মেণ্ডেট দিছে যে এই কথাটো মুখ্যমন্ত্ৰীয়ে, এইটোতো ডিমাণ্ড নাছিলে কাৰো। এনেকুৱা যে এটা ছাৰ্ভে হ'ব লাগে কোনো সংগঠনে ডিমাণ্ড কৰা নাছিলে, কোনো জাতীয়তাবাদী সংগঠনৰ ডিমাণ্ড নাছিলে। মুখ্যমন্ত্ৰীক জনসাধাৰণে দৃষ্টিগোচৰ কৰিলে, দলীয় কাৰ্যকৰ্তাই দৃষ্টিগোচৰ কৰিলে। দৃষ্টিগোচৰ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে চালে যে বিষয়টো কৰিবলগীয়া কাম, মুখ্যমন্ত্ৰীয়ে এইটো দায়িত্ব সহকাৰে ললে আৰু তাক ঘোষণা কৰি এতিয়া সেই কামটো কাৰ্যকৰী কৰিবলৈ গৈছে। এইটোতো কোনো জাতীয় সংগঠনৰ দাবী নহয়, কোনো ছাত্ৰ সংগঠনৰ দাবী নহয়, কোনো ৰাজনৈতিক দলৰো দাবী নহয়, এইটো মুখ্যমন্ত্ৰীয়ে নিজস্বভাৱে লোৱা এটা ইনিচিয়েটিভ। গতিকে এই ইনিচিয়েটিভে যেনেকে অসমখনক থলুৱা খিলঞ্জীয়া মানুহৰ যিটো প্ৰভুত্ব স্থাপন হ'ব লাগে, অসমৰ ব্যৱসায়, ক্ষুদ্ৰ ব্যৱসায়, সেই প্ৰভুত্ব স্থাপনৰ বাট মুকলি কৰিব। থলুৱা খিলঞ্জীয়া ভূমিপুত্ৰৰ অসমৰ খুচুৰা ব্যৱসায়ীত যিটো ন্যায় আমাৰ হাতৰ পৰা কাঢ়ি লৈ গৈছিলে বিগত সময়ছোৱাত, তৰুণ গগৈৰ সময়ত তেওঁলোকক যিখিনি সা সুবিধা দিয়া হ'ল সেইটো সুযোগ লৈ এতিয়া এই ছাৰ্ভেৰ পিছত আমি সেই পুৰণা যিটো আমাৰ আধিপত্য আছিল সেই আধিপত্য আমি স্থাপন কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে এইটো ইনিচিয়েটিভ লৈছে।